উপস্থিত আছে তেখেতলোকক আমি এখনি ৰাভা জাতীয় বাজাৰেৰে সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ। আহ্বান জনাইছোঁ। সাধাৰণ সম্পাদক কিৰণ ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেতলোকক আমি এখনি ৰাভা জাতীয় বাজাৰেৰে সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ। সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ। সুমিত কুমাৰ হাকাচাঙৰ আমি গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থা আৰু গোৱালপাৰা টোটেল মাৰ্ক অফ 10 483 পাৰ্চেণ্টেজ 96.6%। আমি গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা ৰাজদীপ ৰাভাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। Mirza Senior Secondary School, total mark of 10 449, percentage 89.8%. Dhanmani Rabha, name of institution Rudroy Commerce College, total mark of 10 430, percentage 86%, stream commerce. আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা ধনমণি ৰাভাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা select total mark of 10 455, percentage 91%, stream arts. Name of institution Johor Nagar Vidyalaya Rudroy, percentage 423. Total mark of 10 423, percentage 84.6%, stream science. আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা পৰস্মিতা ৰাভাৰ ভৱিষ্যত উজ্জ্বল কামনা। আচ্ছা আপুনি মাৰিব সকলোৱে জলকে প্ৰতিটো আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদক সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু চৰকাৰ পবিত্ৰ সদন 2000 মাধ্যমিক চূড়ান্ত পৰীক্ষা যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে অধিক নম্বৰ লাভ কৰিছে তাৰ লগে লগে কেন্দ্ৰীয় মাধ্যমিক যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে 80% বা ততোধিক নম্বৰ লাভ কৰিছে। হয়, গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ উদ্যোগত আজি দুধনৈ জনমন্দিৰ প্ৰাংগণত আমি যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 75% আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ CBSEৰ 80% নম্বৰপ্ৰাপ্ত আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি বিগত সময়ছোৱাত গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ আমাৰ যি পৰম্পৰা এইবুলিও আমি 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাৰ বাবে আজি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ।
আৰু এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছে আমাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া তথা 15 নং দুধনৈ বিধানসভা সমষ্টিৰ তেখেত নৱনিৰ্বাচিত বিধায়ক। তাৰ লগতে আমাৰ যি প্ৰাক্তন ACS বিষয়া পুনম গগৈ ডাঙৰীয়াক আমি ইয়াত বিশিষ্ট অতিথি হিচাপে তেখেতক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেত আহি ইয়াত উপস্থিত হৈছে। আৰু তেখেতৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক জীৱন তেওঁলোকে কেনেকুৱা ধৰণে আগবাঢ়িব বিচাৰে সেই সম্পৰ্কে তেখেতে ছাত্ৰ ছাত্ৰীসকলক মাজত মত বিনিময় তেখেতে এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰে। আমি মুঠ 80 গৰাকী ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি তেওঁলোকক এখন পাজাৰ এখন মানপত্ৰ তাৰ লগতে আমাৰ যি ৰাভা ডিকশ্যনাৰী আৰু আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা আমাৰ গোৱালপাৰা জিলা সমিতিৰ যি মুখপত্ৰ তেনেকুৱা ধৰণৰ এক কিতাপৰ টপলা তেওঁলোকক আমি অৰ্পণ কৰিছোঁ। আৰু ইয়াত আমাৰ CBSE আৰু সেৱা এনেকৈ মিলি 80 গৰাকীক আমি সম্বৰ্ধিত কৰিছোঁ। আমি আশা ৰাখিম যিসকল বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তেওঁলোকে নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যৰে আচলতে অধ্যয়ন কৰক। আজি যিসকল কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত হৈছে আৰু ভাবোঁ তেওঁলোকে উৎসাহ উদ্দীপনাৰ জৰিয়তে আৰু তেওঁলোকক দেখি আচলতে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়া শুনা কৰি আছে তেওঁলোকে উৎসাহিত হ'ব। আৰু আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱেই যাতে আমি যিসকল ছাত্ৰ ছাত্ৰীক এইবুলি উৎসাহিত কৰিছোঁ তেওঁলোকক দেখিয়ে যাতে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়া শুনা কৰি আছে বা অনাগত সময়ত তেওঁলোকে হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁলোকে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে যাতে তেওঁলোকৰ পৰা উৎসাহ উদ্দীপনা পায় তেনেকুৱা ধৰণে আচলতে আমি এই অনুষ্ঠানটো আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদে বিগত বছৰৰ দৰে এইবুলি অনুষ্ঠিত কৰিছোঁ।